টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত জুবিন গাৰ্গৰ ব্যৱহাৰ কৰাৰ কাৰণে কংগ্ৰেছে পৰাজয় বৰণ কৰিবলগীয়া হ'ল এই মন্তব্য মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰাজয়ৰ ব্যাখ্যা এনেদৰে কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত জুবিন গাৰ্গৰ বিষয়টো ব্যৱহাৰ কৰাৰ কাৰণে অসমীয়া ৰাইজে বা অসমৰ ৰাইজে কংগ্ৰেছক শাস্তি প্ৰদান কৰিলে অসমীয়াৰ আবেগক লৈ ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছ পৰাজিত হয় আৰু এনেকৈ কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এ বিগ ব্ৰেকিং ডাঙৰ খবৰ জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা মুখ্যমন্ত্ৰী কংগ্ৰেছে নিৰ্বাচনত পৰাজিত হোৱাৰ কাৰণ ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছে পৰাজয়ৰ মুখ দেখিলে জুবিন গাৰ্গ ৰাজনীতিতকৈ ঊৰ্ধ্বত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গক নিৰ্বাচনী ইস্যু কৰাৰ বাবে কংগ্ৰেছক ৰাইজে উচিত শাস্তি দিছে অসমীয়াৰ আবেগ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিলে কংগ্ৰেছে আৰু তাৰ কাৰণে ৰাইজৰ পৰা আঁতৰি গ'ল কংগ্ৰেছ জুবিন গাৰ্গক ৰাজনীতিত ব্যৱহাৰ কৰি যি অপমান কৰিলে সেই অপমান কৰাৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক শাস্তি প্ৰদান কৰিলে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে জুবিন গাৰ্গৰ ইস্যুটো উত্থাপন কৰিছিল জুবিন গাৰ্গৰ যি ইস্যু আছে সেই ইস্যুটো ব্যৱহাৰ কৰি নিৰ্বাচনত তেওঁলোকে আগবাঢ়িছিল আৰু বৰ্তমান সময়ত কংগ্ৰেছ পৰাজয় হৈছে আৰু সেই পৰাজয়ৰ কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গৰ নিৰ্বাচনী ইস্যু জুবিন গাৰ্গক নিৰ্বাচনত ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ইস্যুটো ব্যৱহাৰ নকৰাকৈও নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা গ'লহেঁতেন কিন্তু কংগ্ৰেছে ভোটৰ ললসাত এনেকুৱা কাম কৰিলে আৰু যাৰ ফলতে কংগ্ৰেছক অসমৰ ৰাইজে উচিত শাস্তি প্ৰদান কৰিলে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মেনিফেষ্টটো জুবিন গাৰ্গক ব্যৱহাৰ কৰাক লৈ মুখ্যমন্ত্ৰী সৰব হৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা কংগ্ৰেছে এনেকুৱা কাণ্ড কৰাৰ কাৰণেই অসমৰ ৰাইজে কংগ্ৰেছক পৰাজয় কৰালে অসমৰ ৰাইজৰ পৰা আঁতৰি গ'ল কংগ্ৰেছ জুবিন গাৰ্গৰ ইস্যু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে নিৰ্বাচনত জুবিন গাৰ্গ যি ইস্যু আছিলে সেই ইস্যু ব্যৱহাৰ কৰাৰ কাৰণে কংগ্ৰেছ আঁতৰি গ'ল আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে যদি সম্ভৱ হয় আমি মন্তব্য দেখুৱাৰ চেষ্টা কৰিম জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ যি নিকৃষ্ট ৰাজনীতি তাক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছে পৰাজয়ৰ মুখ দেখিছে জুবিন গাৰ্গ ৰাজনীতিতকৈ ঊৰ্ধ্বত আৰু জুবিন গাৰ্গক নিৰ্বাচনত ব্যৱহাৰ কৰাৰ কাৰণে কংগ্ৰেছ পৰাজিত হ'ল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ পৰা কংগ্ৰেছ আঁতৰি গ'ল অসমীয়াৰ আবেগ জুবিন গাৰ্গক লৈ যি ৰাজনীতি কৰিলে সেই ৰাজনীতিৰ কাৰণেই অসমৰ ৰাইজে কংগ্ৰেছক আঁতৰ কৰি পঠিয়ালে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ ওচৰত আছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিশেষকৈ জুবিন গাৰ্গৰ ইস্যু ব্যৱহাৰক লৈ মুখ্যমন্ত্ৰী সৰব হোৱা দেখিবলৈ পোৱা গৈছে যদি সম্ভৱ হয় আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য দিয়াৰ চেষ্টা কৰিম মই নাভাবো যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইস্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টটোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবো যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে মই নাভাবো যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইস্যু আছিলে
সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি
তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে। সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত। কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে